সৰভোগৰ কামাৰগাঁৱত ৰংমন এছ'চিয়েশ্যনৰ উদ্যোগত আয়োজিত 10-দিনীয়া নাট কৰ্মশালাৰ সফল সামৰণি। আজি সামৰণি অনুষ্ঠানত উপস্থিত থাকে গোবিন্দ ভৱন গীতা সত্ৰ মানিকপুৰৰ সত্ৰ পৰিচালনা সমিতিৰ সম্পাদক শংকৰ দাস, অৱসৰপ্ৰাপ্ত শিক্ষক পুৰুষোত্তম বৰ্মন, যুৱ লেখক নিশান্ত বৰ্মন, ৰাষ্ট্ৰীয় সেৱা আশ্ৰমৰ সভাপতি মহেন্দ্ৰ দৈমাৰী, যুৱ উদ্যোগী নিপন দাস সহিতে বহুতো গণ্যমান্য ব্যক্তি। নাট কৰ্মশালাখনিত মুখ্য প্ৰশিক্ষক হিচাপে উপস্থিত আছিল নাট প্ৰশিক্ষক পংকজ দাস, লগতে অতিথি প্ৰশিক্ষক হিচাপে উপস্থিত আছিল গীতাৰ্থ তালুকদাৰ, মিণ্টু ৰয় আৰু ৰুদ্ৰ চলচ্চিত্ৰত অভিনয় কৰা অভিনেতা মিন্দ্ৰ চাৰা। আজি ছাত্ৰ ছাত্ৰীসকলে মুখ্য প্ৰশিক্ষক পংকজ দাসৰ পৰিচালনাত এখনি চুটি নাট দৰ্শকৰ আগত পৰিৱেশন কৰি সমাদৰ বুটলিবলৈ সক্ষম হয়। নাট কৰ্মশালাখনিৰ জৰিয়তে শিশুসকলৰ মাজত লুকাই থকা সুপ্ত প্ৰতিভাখিনিক বিকাশ কৰাত সহায়ক হ'ব বুলি মন্তব্য প্ৰকাশ কৰে আজি উপস্থিত গণ্যমান্য ব্যক্তিসকলে। উল্লেখযোগ্য যে ৰংমন এছ'চিয়েশ্যনৰ সভাপতি নিপুঞ্জয় দাস, সম্পাদক অৰিন্দম দাস আৰু কৰ্মশালা পৰিচালক গুণজিৎ বসুমতাৰীৰ তত্বাৱধানত চলা 10-দিনীয়া নাট কৰ্মশালাখনিয়ে কামাৰগাঁও অঞ্চলৰ ছাত্ৰ ছাত্ৰীসকলৰ মাজত এক ইতিবাচক পৰিৱেশ সৃষ্টি কৰিব বুলি আশা প্ৰকাশ কৰিছে অভিভাৱক অভিভাৱিকাসকলে। ষ্টাফ ৰিপৰ্ট, নিউজ টাইম 3।